নমস্কাৰ। আমি এনেকে লাকুটিৰে পলসৰ মাজেৰে খোজকাঢ়ি কাঢ়ি আহি বিহুবৰ চিলনীৰ নেপালী কুটি গাঁৱত উপস্থিত হৈছে। সম্পূৰ্ণ নিচিন্ন হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু মোৰ লগত এয়া এই অঞ্চলৰে এইখন গাঁৱৰে বানপীড়িত ৰাইজ, আৰু এওঁলোকৰ ক্ষেত্ৰত কি ধৰণে ঘটনা সংঘটিত হৈছে তেওঁলোকৰ মুখেৰে শুনোৱা হওক। তেওঁলোকৰ পত্নী, জীয়ৰী সকলো বানত উটি গ'ল। তেওঁলোকৰ মুখৰ পৰা আপোনাৰ ঘৰটো কোনখিনি? হেৰি নৈ কিনাৰত একদম পুৰা নৈ কিনাৰতে আছে। আৰু মানে যিটো পানীৰ বান্ধ চালো, মানে আমি পাহাৰৰ লিখা দেখি পালো। আৰু যিটো আমিও মৰি বচা লিখে আছো, মানে যিটো হিচাপত আমি বাচিলো, সাঁতুৰিব জনাৰ কাৰণে আমি বাচিলো। তেতিয়া পটককে ইমান এঘণ্টাৰ ভিতৰতে পানীতে ইমান স্পীড আহি পালে। ওচৰৰ মানুহ যিমান আছিলে, মানে গোটেইখিনি আমাৰ পকা ঘৰ বুলি অলপ ওখ আছে বুলি চবে মানে তাত আশা লৈ আহিলে আমাৰ ঘৰৰ ওচৰতে, যে আমি চবে ইয়াতে বাচিবলৈ সুবিধা অলপ পাম বুলি। চাওঁতে আমাৰ ঘৰো মানে হেৰি ডুবিব ধৰিলে। ডুবাৰ পিছত মানে আমি টিঙৰ ওপৰত মাইকী মানুহখিনিক টিং ফালি পেলাই উঠাই চবক লাইন দি পাতিলো। মানে মেক্সিমাম 25 জন মানে আছিলো। 25 জনৰ মাজত আৰু পাছত আপোনাৰ ফোন কৰিছো, য'ত আমাৰ মানে হেৰি ৰিলেশ্যন আছে, হেৰি আছে, সেইখিনি মাতিবলৈ চেষ্টা কৰিছো, নাও লৈ আহক বুলিকে। তাৰপিছত মানে তেতিয়ালৈকে কোনো আহি নাপালে। আমাৰ মোবাইলো মানে উঠি গুচি গ'ল গোটেইকেইটা। তাৰপিছত আমাৰ কাৰোৰ লগত সম্পৰ্ক নাইকিয়া হৈ গ'ল। তাৰপিছত আমি চাই আছো সিফালে তো মানে গছ-গছনি যিমান ডাঙৰ ডাঙৰ আহি পেলাই গোটেইখিনি আমাৰ ঘৰতে মানে ডুম খাইছে। ডুম খোৱাৰ পিছত গোটেই টিঙৰ মানুহখিনি একেলগতে নামি পেলাই টিং লৈ পেলাই একেবাৰে নামি গ'লো তলত নামাৰ পিছত যিটো মানে পানীৰ সোঁতৰ পিছত মানে কোনফালে গ'ল ধৰিবই নোৱাৰিলো। মানুহজনীকতো মই ধৰি থৈছিলো, ল'ৰাটোক ধৰি থৈছিলো, সেইখিনিও এৰাই গ'ল হাতৰ পৰা এৰাৰ পিছত মানে ল'ৰাটো গৈ পেলাই যেনে তেনে গৈ পেলাই বাঁহৰ জোপাত গৈ লেটকাৰ পিছত যেনে তেনে তাক মই সাঁতুৰি গৈ বেটাক ধৰি থবি, মই আহি আছো বুলি তাক ধৰিলো। তাৰপিছত বেটাক ধৰাৰ পিছত মানুহজনীয়ে মানে এবাৰ ওলালে, তাক চাকৰিতে মানে আৰু গুচিয়ে গ'ল। ইমান পানী কোবত আহিছে। তাৰপিছত আমাৰ ভাই বোৱাৰী আছিলে, ভাই বোৱাৰীজনেও মানে হেৰি সৰু এটা কেঁচুৱা লৈ আছিল, তেওঁ সোমালে আৰু ওলাই নাহিলে। মানে আমাৰ ভাইটি মানে ভাই আপোনাৰ এতিয়া মানুহজনী উঠি গুচি গ'ল, একো নাইও পোৱাও নাই এতিয়া। আপোনাৰ কোন? মোৰো মাইকী মানুহ সৰু কেঁচুৱা এজন পানীত উঠি গ'ল। একো কাৰো সন্ধান পোৱা নাই। মোৰো মাইকী মানুহ আছিলে, বহুত ভাল আছিলে। অংকাৰ গুচি গ'ল, মোৰ নাই আৰু একো বেচাব নোৱাৰিলে, কাপোৰ কানি মোৰ মাইকী মানুহ গুচি গ'ল, ৰখাব নোৱাৰে। এবাৰ মই পুলিচ এটাকো ফোন কৰি আছো যে কিবা এটা উপায় এটা কৰি দে বুলি। মেইন একদম জেগাতে আছে বুলি কৈছে। পুলিচেও কৈছে আমি গৈ আছো কৈ। আৰু এয়া শুনিবলৈ পাইছে বানপীড়িত ৰাইজৰ কি ধৰণে নিজৰ আত্মীয়ক এই মহাপ্ৰলয়ত হেৰুৱাবলগীয়া হৈছে। আৰু এই পৰ্যন্ত আনকি কোনো সন্ধান নাই। নিশ্চিতভাৱে এই মহাপ্ৰলয়তে পানীৰ সোঁতত উটি গৈছে। ক'ত আছে মৃতদেহ সেয়াও কোনো সন্ধান নাই এই পৰ্যন্ত। নিশ্চিতভাৱে এনেকুৱা এক পৰিৱেশৰ মাজত এতিয়া এই বানাক্ৰান্ত ৰাইজ থাকিবলগীয়া হৈছে। মই আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।